2018 চনত বৃহত্তৰ সোণপুৰ অঞ্চলত বসবাস কৰা কাৰ্বি, বড়ো, ডিমাচা আৰু ভাষিক অসমীয়া এই চাৰিওটা জনগোষ্ঠীৰ লোকসকলে একলগ হৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আৰু লগতে আটাইকেইটা জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থত আমি এই সাংস্কৃতিক অনুষ্ঠানটিৰ জন্ম দিছিলোঁ। গতিকে আজি ষষ্ঠ বাৰ্ষিক অধিৱেশন সোণপুৰা ডিমাচা গাঁৱত অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। অহা 31 মে দেওবাৰে আমি সোণপুৰা ডিমাচা গাঁৱৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমি এদিনীয়া কাৰ্যসূচীৰে ৰিব্বৈ ডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে ইতিমধ্যে আমাৰ প্ৰস্তুতিৰ কাম চলি আছে। আমাৰ মঞ্চ মণ্ডপৰ কাম চলি আছে আৰু ইতিমধ্যে আমাৰ এই ঠাইখিনি পা পৰিষ্কাৰ কৰাৰ কামো ইতিমধ্যে হৈছে। গতিকে আমি যিমান সম্ভৱ আমি সুচাৰুৰূপে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে আমি বিভিন্নজনৰ ওচৰলৈ আৰ্থিক সাহায্য বিচাৰিও গৈছোঁ আৰু তেখেতসকলেও যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে। গতিকে আশা কৰিছোঁ যে আগন্তুক আমাৰ ষষ্ঠ বাৰ্ষিক ৰিব্বৈ ডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনখনি আমি সুচাৰুৰূপে প্ৰদৰ্শিত কৰিব পাৰিম। ৰিব্বৈ ডিমাৰ উদ্দেশ্যটো আমি 2018 চনত যেতিয়া এই নতুন অনুষ্ঠানটোৰ জন্ম দিছিলোঁ তেতিয়া আমি এটা কথা চিন্তা কৰিছিলোঁ যে ইয়াত বসবাস কৰা গোটেইকেইটা জাতি জনগোষ্ঠীৰ ভিতৰত ভাতৃত্ববোধ, একতাৰ ভাৱ, এই ভাৱবোৰ বজাই ৰাখিবৰ কাৰণে আমি এটা দিশ আমি সামৰি লৈছিলোঁ, সেইটো হৈছে সাংস্কৃতিক দিশ। আমি সাংস্কৃতিক সমন্বয়ৰ মাজেৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আমি একতাৰ ভাৱটো ৰাখিবৰ কাৰণে আমি এই নতুন অনুষ্ঠানটোৰ জন্ম দিছিলোঁ। ৰিব্বৈ ডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনটোৰ আমি জন্ম দিছিলোঁ বিশেষ এটা উদ্দেশ্য আগত ৰাখি। বিশেষকৈ আমি সাংস্কৃতিক সমন্বয়ৰে আমাৰ এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক আমি একতাৰ মাজেৰে বান্ধি ৰাখিব বিচাৰিছোঁ। আৰু এই ৰিব্বৈ ডিমা নতুন অনুষ্ঠানটোৰ তাৎপৰ্য হৈছে মানে হৈছে ৰিতনং চিন্দি কাৰ্বিসকলৰ বসন্ত উৎসৱ, ব মানে বহাগ বিহু ভাষিক অসমীয়াসকলৰ বসন্ত উৎসৱ, বৈ মানে বৈশাগু বড়োসকলৰ বসন্ত উৎসৱ আৰু ডিমা হৈছে বিচু ডিমাচাসকলৰ উৎসৱ। গতিকে এই চাৰিওটা জাতি জনগোষ্ঠীৰ আমাৰ বসন্ত উৎসৱটিকে আমি লৈ এটা নতুন শব্দৰ সৃষ্টি কৰিছিলোঁ আৰু সেইটো হৈছে ৰিব্বৈ ডিমা আৰু গোটেই অনুষ্ঠানটোৰ নাম হৈছে ৰিব্বৈ ডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন। গতিকে এই সন্মিলনৰ জৰিয়তে আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সংৰক্ষণকে আদি কৰি ভাতৃত্ববোধ, একতাৰ ভাৱবোৰ যাতে আমি বজাই ৰাখিব পাৰোঁ, সেই উদ্দেশ্যেই ৰিব্বৈ ডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ আমি জন্ম দিছিলোঁ 2018 চনত।